বেয়া লাগিছিলে যেতিয়া ইমান দুপালপিটা বৰষুণত মানে জুবিন ক্ষেত্ৰৰ অৱস্থাটো এনেকুৱা দেখিছিলোঁ আৰু কোনেও নিবিচাৰে নিজৰ মানুহজন এনেকৈ তেওঁ কায়িকভাৱে আছে নাই সেইটো ডাঙৰ কথা নহয়, কিন্তু আমাৰ বাবেতো তেওঁ সদায় আছে। গতিকে তেওঁ তিতি থকাটো আমি আচলতে জুবিন ক্ষেত্ৰখনত সেইটো বিচৰা নাছিলোঁ আৰু আমি ভয়ে খাই আছিলোঁ যে বৰষুণৰ বতৰ আহিছে, এনেকুৱা এটা পৰিস্থিতি হ'ব আৰু সেয়াই হ'ল। সেইকাৰণে আচলতে দুখ লাগিলে। মোৰ কৰিব পৰা মোৰ হাতত বেলেগ আৰু উপায় নাছিলে, অন্য মোৰ হাতত সেইখিনি কৰ্তৃত্বও নাই যে মই মানে সেইটো অথৰিটি লৈ মই তাত গৈ পেলাই কিবা এটা কৰিব পাৰিম। কিন্তু সেইকাৰণে মই ভাবিলোঁ যে ত্ৰিপাল কেইখনমানে লৈ যাওঁ। জুবিন ফেন ক্লাবৰো বহুতকেইটা ল'ৰা ছোৱালী ওলাই আহিলে, জুবিন অনুৰাগী আমাৰ মানে পৰিয়াল বন্ধু বান্ধৱো বহুতকেইজন আহিলে। আহি আমি সেই ত্ৰিপালকেইখন লৈয়ে সেইখিনি তৰিবলৈ চেষ্টা কৰিলোঁ। আমি কৌশলগতভাৱে নাজানো আচলতে কি কৰিব লাগে, নিজৰ যেনেকুৱা আইডিয়া আহিছে তেনেধৰণে আমি মাত্ৰ ত্ৰিপালকেইখন বান্ধি থৈ আহিছোঁ আৰু সেইটো একেবাৰে টেম্পৰেৰী চলিউশ্যন এটা। হয়তো কালি ৰাতি বৰষুণত আকৌ কি হৈছে এতিয়াতো দেখাই নাই বাৰু। কালি ইমান ডাঙৰ ধুমুহা বৰষুণ আহিলে আৰু গোটেই অসম বুলিয়ে নকওঁ, বিভিন্ন ঠাইৰ পৰা বিভিন্নজন আহি পেলাই জুবিনক বহুত মৰমেৰে বহুত উপহাৰ দিছে। গতিকে সেইখিনিও তাত আছে। সেই উপহাৰখিনিও যাতে কিমান আৱেগেৰে তেওঁলোকে কিমান মৰম আৰু ভাল পোৱাৰে শ্ৰদ্ধাৰে আনিছে, গতিকে সেইখিনিও অৱহেলিত হৈ থকাটো আমি বিচৰা নাছিলোঁ। সেইকাৰণে ভাবিছিলোঁ যে বস্তুখিনি সুৰক্ষিত কৰিব নোৱাৰিলেও অন্ততঃ নিতিতাকৈ বেয়া নোহোৱাকৈ থাকক। সেইকাৰণে সেয়া এটা একেবাৰে টেম্পৰেৰী চলিউশ্যন এটা, মাত্ৰ ত্ৰিপাল কেইখনমান লৈ পেলাই আমি তাত ৰাখিছোঁ। কিন্তু এতিয়া জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কথা কৈ আছে চৰকাৰে আৰু বাউণ্ডেৰী ৱাল বনোৱা আৰম্ভ কৰিছে। গতিকে তাৰপিছত কেনেকুৱা ধৰণে কি তেওঁলোকে ডিজাইন কৰিছে বা কি প্লেনিং আছে সেইখিনি আমি বিশেষ নাজানো। হয়তো এই যিকেইটা তম্বু টেম্পৰেৰী আছে সেইকেইটা হয়তো ভাঙি পেলাই বেলেগ কিবা কৰিব, কিন্তু তেতিয়ালৈকে অন্ততঃ বস্তুখিনিতো ঠিক কৰি ৰাখিব লাগিব, সুৰক্ষিত কৰি। সেইকাৰণে বহুত ধীৰ গতিত হৈছে কামটো। সেইকাৰণে সকলো ব্যস্ত নিৰ্বাচন লৈ, সেইকাৰণে জুবিন ক্ষেত্ৰ তাত অলপ অৱহেলিতও হৈছে। কমিটি গঠন কৰি দিয়া হৈছিল, কমিটিৰ পৰা আপোনালোকে কোনো ধৰণৰ সহায় পাইছে? কমিটিখনে যেনেকুৱা ইনষ্ট্ৰাকশ্যন পাব তেনেকৈহে কৰিব পাৰিব। তাত আমি অকল বাউণ্ডেৰী ৱালখনৰ কথাহে আমি এতিয়া গম পাইছোঁ আৰু গেটখনৰ কথা। গতিকে তাৰ পিছৰখিনি কেনেকুৱা পৰ্যায়ত কি ধৰণে নিৰ্মাণ হ'ব সেই কথাটো আমি নাজানো। গতিকে এতিয়া চাওঁচোন, একো আমাক জনোৱাও নাই ইয়াৰ পিছত কি হ'ব আৰু কি কৰে। গতিকে 2-3 দিনৰ কাৰণে অন্ততঃ সেইখিনি ঠিকে থাকক বুলি আমি ত্ৰিপালখনকে তৰিছোঁ আৰু ৰাইজৰ যদি অন্য আইডিয়া আছে বা কিবা কৰিব পৰা যায় তেতিয়াহ'লে সেইখিনিও আমি কৰি পেলাই অন্ততঃ এতিয়ালৈকে বস্তুখিনি সাময়িকভাৱে আমি অকণমান সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিম আৰু সেইখিনি। কিছু স্বাস্থ্যৰ কথা আহিছিলে, স্বাস্থ্যৰ কেনেকুৱা ধৰণৰ অৱস্থাত আছে? তেখেত এতিয়াও নামি আহিব পৰা নাই। মোৰ দেউতা আচলতে ICUত আছিলে। মোৰ দেউতা বহুত বেছিকৈ অসুস্থ হৈ পৰিছিল। পাপু তেনেকৈ, মোৰ শহুৰ দেউতাও তেনেকৈ ঘৰত। তেওঁৰ এতিয়া এই ঘটনাটো ঘটি যোৱাৰ পিছত লাহে লাহে তেওঁ মানসিকভাৱেও ইমান বেয়াকৈ ভাগি পৰিছে যে শাৰীৰিক মানে অসুস্থতা বহুত বৃদ্ধি পাইছে। আগৰ পৰা অকণমান অসুস্থ আছিলে, এতিয়া অসুস্থতাটো বহুত বেছি বাঢ়িছে। নিজ হাতেৰে তেওঁ এতিয়া খাবও নোৱাৰে।